নমস্কাৰ। আজি আমি গৈ আছোঁ গোভা দেউৰজাৰ ঐতিহাসিক জোনবিল মেলালৈ আৰু এইখনেই হৈছে অসমৰ এখন সৰ্ববৃহৎ মেলা। আজি হৈছে মেলাখনৰ তৃতীয়টো অৰ্থাৎ শেষৰটো দিন। এই মেলাখনতেই মধ্য অসমৰ 22গৰাকী তিৱা ৰজা উপস্থিত থাকে। প্ৰথমটো দিনাই বিনিময় প্ৰথা কৰা হয়, য'ত পাহাৰৰ মামা মামীসকলে আদা, কচু, হালধি দি আমাৰ পৰা পিঠা আৰু সান্দৰ বিনিময় কৰে। বিনিময় প্ৰথাই হৈছে মেলাখনৰ মূল তাৎপৰ্য। আৰু এইবোৰ আপোনালোকে দেখা পাইছে, এইবোৰ হৈছে তিৱাসকলৰ ঐতিহাসিক সম্পদ, যিবোৰ তেওঁলোকে সুন্দৰভাৱে ইয়াত সজাই থৈ দিছে। তাৰ পাছত আমি মেলাখনৰ ভিতৰলৈ সোমাই গ'লোঁ আৰু ইয়াতেই বিভিন্ন ধৰণৰ জনজাতীয় সাজপাৰ, খোৱা বস্তুৰ পৰা আদি কৰি সকলো ধৰণৰ বস্তু পোৱা যায়। আপোনালোকে যদি এই মেলাখনলৈ অহা নাই তেন্তে আহিব আৰু সুলভ মূল্যত বস্তু ক্ৰয় কৰিব পাৰিব। তাৰ পাছত আমি মেলাখনৰ দ্বিতীয় ফাললৈ আহিলোঁ আৰু ইয়াত বিভিন্ন ধৰণৰ ফাৰ্নিচাৰ পোৱা যায়। আপোনালোকে যদি ফাৰ্নিচাৰবোৰ ক্ৰয় কৰিব বিচাৰে তেন্তে এই মেলাখনলৈ আহিব আৰু কম মূল্যতে আপোনালোকৰ প্ৰয়োজনীয় ফাৰ্নিচাৰবোৰ ক্ৰয় কৰি লৈ যাব পাৰিব।